সামগুৰিত পথৰ পৰা গৈ এঘৰৰ চোতালত সোমাল এল্টো বাহন নিয়ন্ত্ৰণ হেৰুৱাই এল্টোখন সোমাই গৈ মানুহৰ ঘৰত দুৰ্ঘটনাত ভাঙি পৰিল এটা উৰুখা পজাটোত থকা মাতৃপুত্ৰৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে জখলাবন্ধাৰ পৰা নগাঁও অভিমুখী আছিল এল্টো বাহনখন দুৰ্ঘটনাত পতিত লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে সামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন আমাৰ সামগুৰি গটঙা হয় এইটো এক্সিডেণ্ট হৈছে নেকি হয় গাড়ী এখন মানে ড্ৰাইভাৰে কোৱা মতে মানে তেখেতৰ ষ্টিয়াৰিং ফেইল হৈ গাড়ীখন এইটো চাইডৰ পৰা মানে ডাইৰেক্ট ঘৰৰ ভিতৰত মানে এই তেখেতৰ চোতালত সোমাই দিছে গাড়ীখন উৰি গৈছে উৰি গৈছে কিমান দূৰমান উৰিছে প্ৰায় 25 মিটাৰমান হ'ব কি গাড়ী আছিলে টাটা এল্ট্ৰছ আছিলে কোনফালৰ পৰা আহিছিলে এইটো আপোনাৰ জখলাবন্ধা অভিমুখৰ পৰা আহি আছে নগাঁও ফালে গৈ আছিল ন হয় নগাঁও ফালে গৈছে কাৰোবাৰ কিবা হৈছে নেকি নাই এনেতো কাৰোবাৰ একো অলপ দুখ পাইছে হোৱা নাই গাড়ীত থকা দুজনে দুখ পাইছে অলপ চবৰে কুশলে আছে হা অলপ দুজনে দুখ পাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত